হাই নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল দিব্ৰজ ব্লগছ গাইজ আজি আছে পৰীক্ষা গাইজ এক্সাম মই যে কৈছিলোঁ পলিটিকেলৰ পৰীক্ষা মানে গাইজ আহিবা লাগ দিয়ক টাইমটো মানে আজিয়ে পৰীক্ষা এতিয়া কালি অলপ বস্তু ৰাতি আধা ঘণ্টামান বস্তু বেছি কৰা নাই তথাপিও ওপৰতে মানে কি মানে গোটেইখিনি বস্তু আৰু লাৰি গৈছোঁ আৰু মানে তাৰে ভিতৰত মানে আজি পৰীক্ষাত যি লিখিবা দেই মানে লিখিম আৰু তাৰে কিমানমান নম্বৰ পাম আপোনালোকক জনাম মই 10-15 কিবা এটা মাত্ৰ পৰীক্ষা ল'ব আৰু 10-15 ল'ব নালাগে গাইজ 15 ল'ব পাইছোঁ মানে গাইজ পৰীক্ষাত নিজৰ ফালৰ পৰা 100% দিম মানে ভালকৈ লিখিম এতিয়া পুৱা পাইছে আপোনাৰ 9:11 গাইজ এথেন 9:30 পৰা কলেজ মানে ফাৰ্ষ্ট ক্লাছতে পলিটিকেল আছে মানে প্ৰথম ক্লাছতে পৰীক্ষা এথেন ড্ৰেছ চেছ কৰি যাব লাগে আৰু মানে আৰু আপোনালোকতো কৈছোঁ গা চা মানে কালি ৰাতিয়ে ধুম দিনত মানে পুৱা সময় ৰহি আৰু পুৱা নধোঁ দিয়ক মানে এথেন পৰীক্ষাটো মানে লিখিব পাৰিলে ভালে এথেন আপোনালোকক জানাম কিমান নম্বৰ পাম দিয়ক স্কুলত যে লগ পাই আছোঁ দিয়ক এথেন আহি পালোঁ স্কুল আৰু এথেন আছে আমাৰ পলিটিকেলৰ পৰীক্ষা মানে এথেন পৰীক্ষাৰ কাৰণে অলপ চলপ ৰেডি দিছোঁ যিমানটি হ'লেও কালি গণেশ চতুৰ্থীক গৈছোঁ পঢ়াৰ মানে ইমান হ'লেও তথাপি অলপ চলপ বস্তু পৰীক্ষাৰ কাৰণে এথেন পৰীক্ষা হ'ব মানে আপোনালোকক কিমান নম্বৰ পাম কি কথা চব দেখুৱাম এক মূৰৰ পৰা মানে আপোনালোকৰ পৰা একো কথা নল'ব মোৰ লাইফৰ আপোনালোকক কথা দিছোঁ আজি মানে পৰীক্ষাত কি লিখোঁ কি কথা এথেন দেখুৱাম এথেন বাইদেউ আহি আছে পৰীক্ষা দিব লাগে দিয়ক পৰীক্ষাৰ পাছত লগ পাই আছোঁ দিয়ক তো গাইজ পৰীক্ষা দিলোঁ 15 মাৰ্কৰ পৰীক্ষা লৈছে তাৰে গোটেই 15 লিখিছোঁ ফালি দিছোঁ মুঠতে ফালি দিছোঁ পৰীক্ষা এনে দিছোঁ মানে বহি লৈ গৈছে বহি কালি দিব কালি মানে কিমান মাৰ্ক পাম আপোনালোকক কালি ক'ব পাৰিম মুঠতে অলপমান কিতাপ পঢ়িয়ে ফালি দিছোঁ গাইজ এনে কিমান পাব আপোনালোকে কালি গম পাব গাইজ এটা কালিলৈকে অপেক্ষা কৰক আৰু কালিৰ ভিডিঅ'টো চাব নাপাই আহিব কালি যেনেকৈ হ'লেও পৰীক্ষাৰ বহি আনিমে বাইদেউক কৰিম একদম চিন্তা নকৰিব কালি মুঠতে ধামাকা হ'ব গাইজ আৰু মোৰ চেনেলটোত 400 ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হৈ গৈছে তাৰেও এটা ধামাকা মানে পাৰ্টি এটা দিব লাগিব দিয়ক গাইজ চাই থাকক চেনেল 2000 years later তো গাইজ স্কুলৰ পৰা আহিলোঁ দিয়ক হা মা আজি স্কুলে কিবা বেজি দিছে কিয় ৰে হা সেইটো কিবা আমাক কৰিছে 16 বছৰৰ বেজি কিবা মই নলালোঁ দেৱা আহিছে লৈছে নলালোঁ মানে মই 15 বছৰ বেজি লৈছোঁ না সেইকাৰণে নললোঁ আৰু মিছা আৰু গণ্ডগোল হ'ব ক'ৰবাত সেইকাৰণে নললোঁ নহ'লে হেডমাষ্টাৰ ল'বা জোৰ কৈছিল ক'লেই হ'ব নেকি নললোঁ অঁ মানে গাইজ স্কুলৰ পৰা মানে আহি মানে বঢ়িয়াকৈ একদম মানে গা চা ধুলোঁ ভাত তাত খালোঁ এথেন অলপ জিৰে মানে এথেন বাচ্ছা আপোনাৰ 5:15 মানে 5:15 এথেন মানে আজি এটা ঘটনা হৈছে গাইজ মানে মই মানে আজি আমাৰ স্কুলৰ মানে যিটো মানে মেইন মানে ইংৰাজী কয় মানে ছাৰ কনক চন্দ্ৰ নাথ ছাৰ মানে তেওঁ মানে আমাক মানে আমাৰ স্কুলৰ ছোৱালীকেইটাক মানে আজি ক্লাছ মানে কৰিব মাতছে এটা ক্লাছ মানে সেইকাৰণে মানে তাই মানে তাতে যাব লাগিব 5:30 আমাক মাতছে মানে এনে একদিন মানে ক্লাছ কৰিব এনেকৈ মানে আমাক যাব দিছে আমি মানে গোটেইকেইটাই যাম মানে ঘৰটো নিচিনো মানে শান্তিনগৰ বুলি কৈছে শান্তিনগৰত মানে লগৰ ছোৱালী নিবা আহিব তাহাৰ লগতে যাম মানে সেই নতুন দিছোঁ আজিৰ পৰা যদি শিকয় ছাৰক কম মানে ৰেগুলাৰ যেনে এনেকৈ শিকয় আজি বুলি নহয় মানে এইটো ছাৰ বেলেগ দিয়ক মানে এইটো ছাৰ ভগৱান স্বৰূপ ছাৰ মানে এনেকৈ নকওঁ মানে ভগৱান স্বৰূপ ছাৰ কনক ছাৰ মানে ৰেগুলাৰ শিকলেতো মই মানে লাকি যদি মোক ৰেগুলাৰ টিউশ্যন শিকয় ছাৰক অনুৰোধ কৰিছোঁ ছাৰ মোক যাতে ৰেগুলাৰ টিউশ্যন শিকয় মানে ফাৰ্ষ্ট ইয়াৰ বছৰ তাৰ ছেকেণ্ড ইয়াৰত শিকাব লাগিব আপুনি এথেন চাওঁ যাই কি হয় দিয়ক এথেন কিতাপ চিতাপ লৈ যাওঁ টিউশ্যনত যাওঁ আৰু তাৰে আগত হিচাপত যাব লাগিব অলপ এই কিন্তু সিদিনা নক'লে আজি কিবা কওঁ মই খেলা খেলিব পালে আজি যি ভাল লাগিলা কৈ মানে ঘটনাটো টিউশ্যনৰ কাৰণে শান্তি নাপাইছোঁ তো গাইজ আজি খেলাত কোনা লৈছে দিয়ক বহুত দিনৰ মূৰত মানে আজি প্ৰেক্টিচ নকৰি কোনে প্ৰেক্টিচ নকৰিলি নেকি আজি কিয় নকলি কিয় ক'ৰ পৰা আহিলি পাহাৰ কিবা আছে তাৰ এবাৰ ভালকৈ দেখাবাই নেকি আৰে এই ফুৰা মানুহ সেই কোনালে আৰু যি কয় ইখাম বোলে হিমালয় পৰ্বত বোলে হিমালয় পৰ্বত ইফালে নাই হয় না কি কয় কিন্তু কাই ৰিতম ফাঁচি আছে ক'ত সিদিনা তই মই চাইকেল কেন ফেলাইছিলি হয় না মাৰিম না আজি তোক পুতিয়ে ফেলম मजा आएगा ना भिड़ो
পাহাৰ ভালকে দেখা পাই কোটা ও গাইস যাই আছো আমার নতুন টিউশন নতুন টিউশন আমার গাইস চাই থাকক আমার নতুন টিউশন আজি প্রথম গাইস চাই থাকক কিয় ও নীলা দূর আছে কিছু গাইস বহুত ভিতরে ঘুরবা লাগে দিয়ক আহিয়ে পানেই মানে ইমান জায়গা ঘুরবা লাগে নীলা অলপ অলপ শর্টকাট কৰি নি নৰুৱা আৰু ইমান ঘুরবা কহেন নি আছে মুখত লাইট মাৰি যাব লাগে আৰু এনেকৈ আৰু ৰাইট ঘুরবা লাগিব কি তোর কহেন কি ও মন রাস্তার বয় দেখু সেকেন্ড ইয়ার যেতে রেগুলার টিউশনে পাই লাগি মজা তো কালি পুয়া পাবি দেখাতি এখনো ও গাইস শান্তিনগৰত ঘৰ বুলি শুনিছিলো টিউশন দূৰ ইমান দূৰ বুলি জানা নাছিলো বা আব্বা ক'ত ঘুৰছো আৰু বা কিমান যাব লাগিব এই বয়া ৰাস্তাত প্ৰথম টিউশনতে লেঠা ভাঙি গৈছে কি ৰাস্তা বয়া দেখোন 2,000 years later. 2,000 years later. মানে গাইছ টিউশনৰ পৰা আহিলোঁ মানে টিউশনত ভিডিঅ' কৰিব নোৱাৰিলোঁ গাইছ মানে কথা আছে না যিমান যি হ'লেও মানে প্ৰথম গৈছোঁ ভিডিঅ' কৰি কথাটো বেয়া হয় নাই সেইকাৰণে গাইছ ভিডিঅ' কৰিব নোৱাৰিলোঁ মানে শিকিতো আল্টিমেট লাগছে গাইছ আৰু কৈছোঁ মানে যেন শিকোই আৰু এথেন কিবা কৰে ছাৰে এথেন সময় যদি মিলাব পাৰে তেন শিকাব বুলি কৈছে আৰু যদি মিলাব নোৱাৰে তেথেন নৰে মানে গাইছ 6টাতে গৈছিলোঁ ছাৰৰ ঘৰত আৰু এথেনে বাচ্চা 8টা সেই 2 ঘণ্টা কেনেকৈ গৈছে মই গমেই নাপালোঁ গাইছ এনেকৈ মানে সময়খিনি গৈছে মানে পাত্তাই নাপালোঁ মানে শিকি থাকোঁতে মানে কি ক'ম আৰু এইটো মানে ইয়াকে কয় আচলতে আচল টিচাৰ ইয়াকে কয় মানে সময়খিনি শিকলে কেনেকৈ যায় গমেই নাপায় মানে মই 2 ঘণ্টা সময় কেনেকৈ গৈছে সঁচাই কৈছোঁ আপোনালোকক গমেই নাপালোঁ এথেন 8টা বাজছে বেছি ৰাতিও হ'ল এথেন ঘৰত যাওঁ ঘৰত যাই গা চা ধুই চাহ তাহ খাই অলপ মানে পঢ়িব লাগে অলপ 15 মিনিট আধা ঘণ্টা পঢ়িম দিয়ক